তাঁতশালত জীৱনমুখী শিক্ষাৰ সপোন দেখা চাবুৱাৰ এজাক কণকণ শিক্ষাৰ্থী। চাবুৱাৰ এখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰস্তুত কৰি উলিয়ালে শতাধিক গামোচা ৰুমাল। চাবুৱাৰ ডঙৰচুক প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰচেষ্টাক শলাগিছে চাবুৱাবাসীয়ে। ডিব্ৰুগড় জিলাৰ চাবুৱাত বিভিন্ন কৰ্মৰ বাবে বিশেষভাৱে প্ৰায়ে চৰ্চাত থকা এখন বিদ্যালয়ৰ নাম হৈছে ডঙৰচুক প্ৰাথমিক বিদ্যালয়। বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে এইবাৰ তাঁতৰ শালত শিকিছে বোৱা কটাৰ কাম, যাৰ বাবে এতিয়া প্ৰাথমিক বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে শতাধিক হাতে বোৱা গামোচা আৰু ৰুমাল প্ৰস্তুত কৰি অঞ্চলটোত চমক সৃষ্টি কৰিছে। কণ ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়ৰ প্ৰধান শিক্ষক গুণীন্দ্ৰ গোহাঁই আৰু সহযোগী শিক্ষক শিক্ষয়িত্ৰীসকলৰ উদ্যোগত বিদ্যালয়ৰে মাতৃগোট আৰু অভিভাৱকসকলে তাঁতশালত বোৱা কটাৰ কাম কেনেদৰে কৰে আৰু তাঁতশালৰ সা সামগ্ৰীসমূহক পৰিচয় কৰাই দিয়াৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। প্ৰায় মাহজোৰা প্ৰশিক্ষণৰ অন্তত আজি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে শতাধিক ৰুমাল আৰু গামোচা তাঁতশালৰ পৰা কাটি উলিয়ায়। উল্লেখ্য যে এই গামোচা ৰুমালসমূহ বিদ্যালয়খনলৈ অহা আলহী অতিথিসকলক সম্ভাষণ জনোৱাৰ বাবে ব্যৱহাৰ কৰিব। প্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ। আমি আচলতে ডঙৰচুক প্ৰাথমিক বিদ্যালয়ৰ এখন অতি পিছপৰা অঞ্চল। আমি চিন্তা কৰিছোঁ যে এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক বা এই অঞ্চলৰ আমাৰ যিসকল সমাজ আমাৰ কমিউনিটি ব্যক্তিসকল আছে তেখেতসকলৰ যোগেদি আমাৰ ছাত্ৰ ছাত্ৰীসকলক সৰ্বাংগীন দিশত কেনেকৈ ধৰণৰ বিকাশত আমি আগুৱাই নিব পাৰোঁ তাৰেই আজি এটা সৰু আমি ক্ষুদ্ৰ প্ৰয়াস কৰিছিলোঁ। বৃত্তিমূলক আৰু ব্যৱহাৰিক শিক্ষাই আমি এই বয়ন শিল্পৰ ওপৰত গুৰুত্ব দিছিলোঁ। পূৰ্বতে আমি বিভিন্ন কাৰ্য কৰি আছিলোঁ। এইবাৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ থলুৱাভাৱে উৎপাদিত বা থলুৱাভাৱে আমাৰ কুটীৰ শিল্প যি তাঁত বয়ন শিল্প ইয়াৰ যোগেদি যাতে আমাৰ ছাত্ৰ ছাত্ৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক এই প্ৰাথমিক জ্ঞানটো যাতে দি যাব পাৰোঁ তাৰে আমি এটা উদ্দেশ্য লক্ষ্যৰে আগবাঢ়িছিলোঁ। আৰু ইয়াৰ যোগেদি তেখেতসকলে আমাৰ থলুৱাভাৱে যি মটক জনগোষ্ঠী আমাৰ গামোচা আৰু ৰুমাল আদিকে তেখেতসকলক কেনেদৰেনো তাঁতশালৰ লগত জড়িত কাম কাজবোৰ কৰে সেইখিনি আমি প্ৰাথমিক জ্ঞান ইয়াতে দি দিবলৈ বিচাৰিছিলোঁ। আৰু জীৱনমুখী শিক্ষা হিচাপে আমি তেখেতসকলে যাতে ভৱিষ্যতলৈ এই ধৰণৰ শিক্ষাৰে তেখেতসকলে জড়িত হৈ তেখেতসকলৰ পিতৃ মাতৃ অভিভাৱকৰ লগত জড়িত হৈ যাতে ভৱিষ্যতলৈ তেখেতসকলে যাতে অকল শিকাই নহয় তেখেতসকলে যাতে আৰ্থিকভাৱেও যাতে স্বচ্ছতা লাভ কৰে এইখিনিৰ ওপৰত আমি গুৰুত্ব প্ৰদান কৰিছিলোঁ। আৰু এইখিনিত আমি ফলপ্ৰসূ হৈছে বুলি আজি খুবেই আশাবাদী। আৰু এইখিনি ক্ষেত্ৰত সহায় কৰিছে আমাৰ মাতৃগোট, বিদ্যালয় পৰিচালনা সমিতি, আমাৰ অংগনবাদী কৰ্মী বিশেষকৈ নাম ল'ব লাগিব। আৰু আমাৰ মোৰ যিসকল সহকৰ্মী আছে সহশিক্ষয়িত্ৰী আছে তেখেতসকলৰ যোগেদি আজি এই কাৰ্যটি কৰা হৈছিল। আৰু ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকলে ইয়াত এই কাৰ্যটোত জড়িত হৈ খুব আনন্দ লৈছে আৰু তেখেতসকলৰ এটা ভেটি সুদৃঢ় হৈছে বুলি আমাৰ দৃঢ় বিশ্বাস। ধন্যবাদ। আজি মই উদ্বোধক হিচাপে থাকি ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগীন দিশত বা উন্নতিৰ দিশত যেনেধৰণৰ তেওঁলোকে পৰিকল্পনা কৰিছে এইটো এটা আচলতে সুন্দৰ পদক্ষেপ। আৰু এনেধৰণে যদি ভৱিষ্যতেও বিভিন্ন ধৰণৰ যদি ব্যৱস্থা গ্ৰহণ কৰে শিক্ষাৰ বাহিৰেও খেলা ধূলাৰ জগততে হওক বা বেতৰ পৰা যেনেধৰণৰ বিভিন্ন ধৰণৰ দ্ৰব্য সামগ্ৰী প্ৰস্তুত কৰিব পাৰি তেনেকুৱা ধৰণৰ যদি প্ৰশিক্ষণ দিয়ে তেতিয়াহ'লে ভৱিষ্যতে ছাত্ৰ ছাত্ৰীসকলৰ উন্নতি হ'ব। এই আদৰণীয় পদক্ষেপৰ পিছতে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীসকলক অঞ্চলটোৰ সকলোৱে প্ৰশংসাৰে উপচাই পেলাইছে। চাবুৱাৰ পৰা ৰণদীপ চৌৰীৰ ৰিপৰ্ট, আপডেট নাও। আপোনাৰ বাহনখনক লৈ আপুনি সমস্যাৰ সন্মুখীন হৈছে নেকি? অথবা আপোনাৰ বাহনখন মেৰামতিৰ প্ৰয়োজন নেকি? যদি প্ৰয়োজন তেন্তে পলম নকৰিব। আপোনাৰ প্ৰিয় বাহনখনৰ যিকোনো সমস্যা সমাধানৰ বাবে সাজু হৈ আছে RN অটোমোবাইলছ। ডেণ্টিং এণ্ড পেইণ্টিং, মেকানিকেল ৱৰ্কছ, ইলেক্ট্ৰিকেল ৱৰ্কছ, ৰানিং জবছৰ লগতে আন বহুতো সুবিধা উপলব্ধ আমাৰ ৱৰ্কশ্বপত। আমাৰ এক্সপাৰ্ট মেকানিকৰ দলে কম সময়ত আৰু অতি কম খৰচত আপোনাৰ বাহনখনক দিব অন্য এক মাত্ৰা। গতিকে পলম কিয়? আজিয়ে লৈ আহক আপোনাৰ বাহনখন। আমাৰ ঠিকনা RN অটোমোবাইলছ, VIP ৰোড, তিনিচুকীয়া। অধিক তথ্যৰ বাবে যোগাযোগ কৰক 9954526711।